আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিছো সঞ্জয় পাটোৱাৰীৰ এটি কথিকাৰে। পাঠ কৰিছে অনুৰাগ দত্তই। মহাত্মা গান্ধী, জীৱন যাত্ৰা, অসমীয়া সংগীত আৰু অন্যান্য। আজীৱন অহিংসাৰ পূজাৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম গৰিধৰোতা মোহনদাস কৰমচান্দ গান্ধী ভাৰতৰ আধুনিক ইতিহাসৰ এক জীৱন্ত সত্তা। ইংৰাজে অংশ অংশকৈ বৃহৎ ভূখণ্ড নিজৰ অধীনলৈ নিয়াৰে পৰা চেগা চুৰুগাকৈ ভিন্ন প্ৰান্তত প্ৰতিৰোধ সংগ্ৰাম চলিছিল। উদাহৰণস্বৰূপে 1857 চনৰ চিপাহী বিদ্ৰোহ, সন্যাসী বিদ্ৰোহ, বিৰছা মুণ্ডাৰ বিদ্ৰোহ, জয়ন্তীয়া বিদ্ৰোহ, মণিপুৰী বিদ্ৰোহ, নগা বিদ্ৰোহ, অসমত হোৱা গমধৰ পিয়লিৰ ধনঞ্জয় বিদ্ৰোহ, পথৰুঘাটৰ ৰণ, ৰঙিয়াৰ বিদ্ৰোহ, ফুলৰগুৰিৰ ধাৱা ইত্যাদি। অৱশ্যে বহুতো কাৰণত এই বিদ্ৰোহবোৰ পূৰ্ণাংগৰূপে সফল হোৱা নাছিল। ইয়াৰ পাছত 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ভাৰতৰ ইতিহাসত এক উল্লেখযোগ্য সংগঠন। কংগ্ৰেছে ব্ৰিটিছৰ ওচৰত ভাৰতীয়ৰ পক্ষে নানান দাবী কৰিবলৈ ধৰিছিল, কিন্তু তেতিয়ালৈ সৰ্বভাৰতীয় স্তৰত ই সন্মিলিত ৰূপ লোৱা নাছিল। বংগ ভংগ হ'ল, স্বদেশী আন্দোলনৰ ফলস্বৰূপে ইয়াক বাতিল কৰা হ'ল আৰু লাহে লাহে জনসাধাৰণ সন্মিলিত হ'বলৈ ধৰিলে। 1915 চনত ভাৰতলৈ প্ৰত্যাৱৰ্তন ঘটিল দক্ষিণ আফ্ৰিকালৈ ওকালতি কৰিবলৈ যোৱা মোহনদাসৰ। মোহনদাসে ইতিমধ্যে দক্ষিণ আফ্ৰিকাত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কিছু সফলতা অৰ্জন কৰিছিল। ভাৰতলৈ আহি তেওঁ আহমেদাবাদত সত্যাগ্ৰহ আশ্ৰম প্ৰতিষ্ঠা কৰে। 1916 চনত সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰে যদিও ঘটনাক্ৰমে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিৱেশনত লগ পাই চম্পাৰণৰ কৃষক ৰাজকুমাৰ শুক্লাই গান্ধীক চম্পাৰণলৈ মাতে আৰু গান্ধীয়ে তালৈ গৈ সত্যাগ্ৰহ আৰম্ভ কৰে। ইয়ে চম্পাৰণ সত্যাগ্ৰহ। এনেকৈ গান্ধী সোমাই পৰে ভাৰতীয় ৰাজনীতিত। ইয়াৰ পাছত তেওঁ খেৰাত সত্যাগ্ৰহ আৰু আহমেদাবাদত অনশন কৰে আৰু ভাৰতৰ নিপীড়িত জনগণৰ কণ্ঠ হৈ পৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক মহাত্মা অভিধাৰে বিভূষিত কৰে। লাহে লাহে তেওঁ কংগ্ৰেছৰ নেতাত পৰিণত হয়। বহুতো লোক তেওঁৰ সংগী হৈ পৰে। ৰাইজৰ পৰা পায় অকুণ্ঠ সঁহাৰি। ৰাওলাট আইনৰ প্ৰতিবাদ কৰা জনসাধাৰণৰ ওপৰত জালিৱানৱালাবাগত নৃশংস দমন চলাত তেওঁ তীব্ৰ প্ৰতিবাদ কৰে। ইয়াৰ পাছত খিলাফত সমিতি আৰু কংগ্ৰেছৰ যুটীয়া সহযোগত তেওঁ অসহযোগ আন্দোলন আৰম্ভ কৰে। অসহযোগ, আইন অমান্য আৰু ভাৰত্যাগ আন্দোলন, যুদ্ধোত্তৰ পৰিস্থিতি, আজাদ হিন্দ ফৌজৰ অভিযান, নৌ বিদ্ৰোহ, ছাত্ৰ বিদ্ৰোহ, কোটাঘাটি কাৰ্যকলাপ আদিৰ ফলস্বৰূপে ইংৰাজ বাধ্য হয় শাসন হস্তান্তৰৰ বাবে। অৱশ্যে ভাৰতবৰ্ষ হয় দ্বিখণ্ডিত। সাম্প্ৰদায়িক সংঘৰ্ষৰো সূত্ৰপাত হয়। গান্ধীৰ আপ্ৰাণ চেষ্টাটো উৰ নপৰিল এই ভয়ানক সংঘৰ্ষৰ। পাছলৈ পৰিস্থিতি স্বাভাৱিক হয় আৰু নতুন ভৱিষ্যতলৈ খোজ দিয়ে ভাৰতবৰ্ষই। মহাত্মা গান্ধীয়ে স্বৰাজৰ প্ৰচাৰত সংবাদপত্ৰক অস্ত্ৰ কৰি লৈছিল। তেওঁ হৰিজন, য়ং ইণ্ডিয়া, নৱজীৱন, ইণ্ডিয়ান অপিনিয়ন আদি কাকত প্ৰচলন কৰি বহু প্ৰবন্ধ পাতি লিখিছিল। গুজৰাটী ভাষাত লিখা তেওঁৰ আত্মজীৱনীখন মহাদেৱ দেশাই মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামেৰে অনুবাদ কৰিছিল। এইখন অসমীয়ালৈ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অমিয় কুমাৰ দাসে অনুবাদ কৰিছিল। মহাত্মা গান্ধীয়ে যদিও কোটাঘাতমূলক কাৰ্যকলাপ সমৰ্থন কৰা নাছিল, তথাপিও বিপ্লৱীসকলৰ দেশপ্ৰেমক শ্ৰদ্ধা কৰিছিল। সুভাষ চন্দ্ৰ বসুৰ লগতো মতান্তৰ হৈছিল যদিও বসুক নতুন যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছিল। অৱশ্যে কিছুমান কামৰ বাবে তেওঁ বিপ্লৱীসকলৰ সমালোচনাৰো সন্মুখীন হৈছিল। চৌৰি চৌৰাৰ ঘটনাৰ বাবে অসহযোগ আন্দোলন স্থগিত ৰখাত ভগত সিঙে বিপ্লৱৰ পথত ভৰি দিছিল। এই ঘটনাৰ বাবে অসমৰ চন্দ্ৰনাথ শৰ্মায়ো গান্ধীৰ ধৰ্মৰক হৈছে বুলি উষ্মা প্ৰকাশ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগতো গান্ধীৰ মতৰ অমিল আছিল। অৱশ্যে আন সকলোৰে লগত গান্ধীৰ মতান্তৰহে হৈছিল, মনান্তৰ হোৱা নাছিল। শেষত সকলোৰে সন্মিলিত প্ৰচেষ্টাতে ভাৰতৰ স্বাধীনতা সম্ভৱ হৈছিল। গান্ধীয়ে 4 বাৰ অসম ভ্ৰমণ কৰিছিল। 1921 চনৰ প্ৰথমবাৰ অসম ভ্ৰমণে অসমক সৰ্বভাৰতীয় স্তৰত হোৱা স্বৰাজ আন্দোলনত চামিল হোৱাৰ উদগনি যোগাইছিল। এই ভ্ৰমণে অসমীয়াৰ মাজত ৰাজনৈতিক উত্তাপ বঢ়াই তুলিছিল। অমিয় কুমাৰ দাসে লিখিছিল, মহাত্মা আহিল, মহাত্মাই দেখিলে আৰু মহাত্মাই অসমখন জয় কৰিলে। মহাত্মা গুচি যোৱাৰ পাছত সাৰ পাই উঠা অসমে নতুন জীৱন পাই স্বদেশী কাৰ্যক্ৰম পূৰণ কৰিবলৈ দেহে কেহে লাগিল। প্ৰফুল্ল বৰুৱাই কৈছিল যে মহাত্মা গান্ধীৰ ভ্ৰমণে অসমক উদ্দীপ্ত কৰি তুলিছিল।
অসমীয়া সংগীতত মহাত্মা গান্ধীৰ কথাই স্থান পাইছে। মহাত্মা গান্ধী আৰু আব্দুল গফুৰ খানৰ কথা উল্লেখ থকা বনজুই বোলছবিৰ এটা কলি এনেধৰণৰ: ভাৰতৰে গান্ধী বাপুহে আৰু ফৰণ্টিয়াৰ গান্ধী ইংৰাজকে উফৰাব নকৰে যে সন্ধিহে। অবিভক্ত কামৰূপ জিলাত আয়তীসকলে গায়: আহা সখী আহা বায়ে নন্দের ঘৰে যাওঁ, যশোদাৰ পুত্ৰ জন্মে নয়ন ভৰি চাওঁ। এই সুৰতে অসমলৈ অহা মহাত্মা গান্ধীক চাবলৈ হাবিয়াস কৰা মহিলাৰ কথা প্ৰকাশ পাইছে এনেদৰে: আহা সখী আহা বায়ে গান্ধীক চাবা যাওঁ, ৰেলৰ আলিত থিয়া দিলি গান্ধীক দেখা পাওঁ। ঠিক তেনেকৈ অসমীয়া কবিতাতো গান্ধীজীৰ বিষয়ক কথা উল্লেখিত আছে। লক্ষ্যধৰ চৌধুৰীদেৱৰ কবিতা এটাৰ কলিত আছে: মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংস ব্ৰতেৰে জগত জিনি সত্য কথাহে কম, মই গান্ধীজীৰ দৰে হ'ম। মহাত্মা গান্ধীৰ আদৰ্শ আজিও প্ৰাসংগিক। ভাৰতৰ সংবিধানৰ কেতবোৰ নিৰ্দেশাত্মক নীতিত গান্ধীবাদী চিন্তা চেতনাৰ উন্মেষ ঘটিছে। তেওঁৰ জন্মদিন 2 অক্টোবৰ তাৰিখটো 2007 চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় অহিংস দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদী শাসকৰ বিৰুদ্ধে যুঁজি সফলতা অৰ্জন কৰে। গান্ধী আৰু মেণ্ডেলাক সন্মান জনাই ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গান্ধী মেণ্ডেলা ট্ৰফি নামেৰে টেষ্ট ক্ৰিকেট শৃংখলা এটা খেলোৱা হয়। মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত ৰিচাৰ্ড এটেনবৰই গান্ধী চিনেমাখন নিৰ্মাণ কৰিছিল। এই চিনেমাখনে মুঠতে 8টা অস্কাৰ লাভ কৰিছিল। কষ্টিউম ডিজাইনৰ বাবে ভাৰতৰ ভানু আথাইয়াই জন মলুৰ সৈতে যুটীয়াভাৱে অস্কাৰ লাভ কৰিছিল। আন 2খনমান চলচ্চিত্ৰ হ'ল দ্য মেকিং অৱ গান্ধী, গান্ধী মাই ফাদাৰ ইত্যাদি। মহাত্মা গান্ধীৰ নামত গান্ধী শান্তি বঁটা, মহাত্মা গান্ধী অহিংস বঁটা, গান্ধী বঁটা আদি ভিন ভিন সংস্থাই প্ৰদান কৰে। মহাত্মা গান্ধী পৰাধীন ভাৰতবাসীৰ বাবে এগছি আশাৰ চাকি জ্বলাওঁতা আছিল। জনসাধাৰণৰ দ্বাৰা তেল শলিতাৰে তেওঁ ভাৰতবাসীৰ দুচকুত দেখা দিয়া বন্তিক উজ্জ্বল কৰিবলৈ যত্ন কৰিছিল। সেই বন্তিৰ জ্যোতিয়ে আজিও ভাৰতবৰ্ষ পোহৰাই ৰাখিছে। ভাৰতবৰ্ষৰ প্ৰগতিত অংশগ্ৰহণ কৰি আমিও এই পোহৰ সন্ধানী যাত্ৰাৰ অংশীদাৰ হওঁ আহক। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ কুইজ। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ। আকাশবাণীৰ সমূহ শ্ৰোতাকে যুৱবাণী কুইজৰ আজিৰ এই খণ্ডটিলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ কুইজৰ বিষয়বস্তু ভ্ৰাম্যমান থিয়েটাৰ। ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে যাত্ৰা যুগৰ পৰাই যদিও ইয়াৰ আৰম্ভণি, তথাপি ই আধুনিক ৰূপ লাভ কৰে 1961 চনত গঠন হোৱা অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰৰ জৰিয়তে। 60ৰ দশকতে আৰম্ভ হোৱা এই ভ্ৰাম্যমান থিয়েটাৰে নানা ঘাট প্ৰতিঘাতৰ মাজেৰে এছোৱা দীঘলীয়া সময় পাৰ কৰি আজিৰ পৰ্যায়ত উপনীত হৈছেহি। আমি সকলোৱে জানো যে প্ৰতি বছৰে 2 অক্টোবৰৰ দিনটো ভ্ৰাম্যমান থিয়েটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু এই দিৱসৰ লগতে সংগতি ৰাখি আয়োজন কৰা হৈছে আমাৰ আজিৰ এই কুইজখনি। এই কুইজ পৰিচালনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ পংকজ শৰ্মা ডাঙৰীয়াক। অনুষ্ঠানলৈ আপোনাক স্বাগতম। ধন্যবাদ। প্ৰিয় শ্ৰোতা, প্ৰতিবাৰৰ দৰে এইবাৰৰ কুইজত অংশগ্ৰহণ কৰিবলৈ আমাৰ সৈতে কেইবাটাও দল উপস্থিত হৈছে আৰু আমি তেওঁলোকক ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছোঁ। প্ৰথমে আমি আহিছোঁ ক দলৰ ওচৰলৈ। ক দলত আছে নমস্কাৰ, মই ৰিয়াৰাণী ঠাকুৰীয়া আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম জয়শ্ৰী শৰ্মা, মই বি বৰুৱা মহাবিদ্যালয়ৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰী। এইবাৰ আমি আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে নমস্কাৰ, মই বি বৰুৱা কলেজৰ ইতিহাস বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী জিকমিক সমাদৃতা গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰী টিনা ডেকা, মই নলবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী। আৰু শেষত আমি আহিছোঁ গ দলৰ ওচৰলৈ। গ দলত আছে নমস্কাৰ, মোৰ নাম শ্ৰী শুভ্ৰজ্যোতি কাশ্যপ, মই নলবাৰী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। নমস্কাৰ, মই শ্ৰী বন্দীপ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। আটাইকেইটা দলকে আদৰণি জনাইছোঁ আজিৰ কুইজলৈ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি কুইজ পৰিচালকৰ ওচৰলৈ গৈছোঁ। নমস্কাৰ,
মই পংকজ শৰ্মাই আটাইকেইটা দলকে আজিৰ কুইজলৈ স্বাগতম জনাইছোঁ আৰু কুইজৰ মই নিয়মাৱলীখিনি কৈ দিছোঁ। কুইজৰ প্ৰতিটো প্ৰশ্ন ক দলৰ পৰা গ দললৈ বাগৰি যাব আৰু গ দলৰ পৰা ক দললৈ বাগৰি আহিব। প্ৰতিটো ঘূৰণত 6টাকৈ প্ৰশ্ন থাকিব। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ লাভ কৰিব আৰু বাগৰি যোৱা প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ লাভ কৰিব। আৰু তোমালোকে যদি কোনোবাই প্ৰশ্নৰ উত্তৰ নোৱাৰা 5 বুলি ক'লেই হ'ল। ঠিক আছে, আমি আগবাঢ়িব পাৰোঁ আজিৰ কুইজৰ প্ৰথম প্ৰশ্নটিলৈ। আমি সকলোৱে জানো 2 অক্টোবৰ প্ৰতি বছৰে ভ্ৰাম্যমাণ দিৱস হিচাপে পালন কৰা হয়। 1963 চনত প্ৰয়াত মঞ্চ প্ৰভাকৰ অচ্যুত লকৰদেৱে পাঠশালাৰ হৰি মন্দিৰৰ প্ৰাংগণত ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে 61 বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰে যাত্ৰা সুকলমে গতি কৰি আছে। আৰু আজি এই ভ্ৰাম্যমাণৰ যাত্ৰাক লৈ আমি আমাৰ কুইজৰ প্ৰশ্নখিনি যুগুতাই আনিছোঁ। কুইজৰ প্ৰশ্নৰ বিষয় হ'ব ভ্ৰাম্যমাণ, আৰু তোমালোকে ভালদৰে শুনি ল'বা আৰু উত্তৰটো দিবলৈ যত্ন কৰিবা। আমি আজি ভ্ৰাম্যমাণ বিষয়ক কুইজৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্ন ক দললৈ যাব। নটৰাজ থিয়েটাৰৰ প্ৰথম নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ে সহকাৰী আলোকসজ্জাৰ দায়িত্ব পালন কৰিছিল। মুখ্য আলোকসজ্জাৰ দায়িত্ব কোনগৰাকী ব্যক্তিয়ে পালন কৰিছিল? হয়, উত্তৰ হ'ব অচ্যুত লহকৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন খ দললৈ। মই কেইখনমান মুখপত্ৰৰ নাম ক'ম, তাৰে এখন মুখপত্ৰৰ নাট্য দলটোৰ কথা ক'ব লাগে। সংগীতা থিয়েটাৰ ভাগ্যদেৱী, নিৰ্মালী মুকুন্দ থিয়েটাৰ, কৰণী কোহিনুৰ থিয়েটাৰৰ মুখপত্ৰ হ'লে শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ বাবে কি হ'ব? মণিকূট। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন গ দললৈ। বৰ্তমান ভ্ৰাম্যমাণ নাট্য দলসমূহে ব্যৱহাৰ কৰি থকা স্থিতিশীল জুৰীয়া মঞ্চ, যাক আগতে 2 ডাইমেনশ্যন ষ্টেজ বুলি কোৱা হৈছিলে, এই জুৰীয়া মঞ্চ মহানন্দ শৰ্মা আৰু ভৱেন বৰুৱাৰ প্ৰচেষ্টাত পাঠশালাৰ পৰা জন্ম লাভ কৰা নাট্য দল এটি প্ৰথমে উদ্ভাৱন কৰিছিল। ক'ব লাগে নাট্য দলটোৰ নাম কি? মঞ্চৰূপা থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। মঞ্চৰূপা থিয়েটাৰ। গ দলে 10 নম্বৰ লাভ কৰিব। গ দললৈ পুনৰ পোনপটীয়া প্ৰশ্ন। আমি এটি সাক্ষাৎকাৰ শুনিম, কণ্ঠস্বৰটো কাৰ ক'ব লাগে? এবাৰ বহুত দুখজনক কাহিনীৰ লগত মই জড়িত। এনে ৰঙিয়া ষ্টেচনত মই তেজপুৰত যাম, তেখেতেও তেজপুৰত যাব। এটা একদম ঠাহ খাই থকা ডবা এটাত একেবাৰে ককৰ মকৰ খাই বহি আছে। মই আৰু প্লেটফৰ্মতেই এনে অলপ অহা যোৱা কৰি আছোঁ। গাড়ী এৰিবৰ টাইম হোৱা নাই। হঠাৎ মোক কেতিয়াও দেখিছে, দেখিতো মোক মাতিছে, অ' লখৰ, অ' লখৰ। মই ভাবিছোঁ ৰঙিয়াখন আকৌ বহুত লখৰ মানুহৰ ঠাই, গতিকে কোনোবা বেলেগে এয়া ৰঙিয়াৰ লখৰক মাতিছে। তাৰপিছততো মোৰ নাম ধৰি মাতিছে। তেতিয়া মই ঘূৰি চাওঁ যে এইটো পুৰা বহি আছে, এইটো কোচ মোচকে এতিয়া চাব নোৱাৰি, বিলাই চাব নোৱাৰি। আপুনি কি কৰিছে, কেনেকৈ বহি আছে? ট্ৰেইনৰ ৰেলিংডাল ধৰি মাত্ৰ। তাৰপিছত বোলো চিট নাই আৰু কি কৰিম, মই এনেকৈ বহি আছোঁ। কিয় আপোনাৰ ড্ৰাইভাৰ খালী আছে নেকি? আমি এইমাত্ৰ এটি সাক্ষাৎকাৰৰ কিংডম হৈ শুনিলোঁ। এই সাক্ষাৎকাৰ দি থকা ব্যক্তিগৰাকী যিটো আমি শুনিলোঁ, তেওঁৰ নামটো কি? ধৰণী বৰ্মন। ভুল উত্তৰ। খ দললৈ বাগৰি আহিব। অচ্যুত লহকৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। তেখেত অচ্যুত লহকৰ ভ্ৰাম্যমাণৰ জন্মদাতা, আৰু যিগৰাকী ব্যক্তিৰ কথা কৈ আছিল তেখেত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। খ দলে 5 নম্বৰ লাভ কৰিব। খ দললৈ পোনপটীয়া প্ৰশ্ন। অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া ৰেণু দত্ত বৰফুকন হ'লে, এই ৰেণু দত্ত বৰফুকন ভ্ৰাম্যমাণৰ ক্ষেত্ৰতো কিবা ক্ষেত্ৰত প্ৰথমগৰাকী মহিলা। ক'ব লাগে কি ক্ষেত্ৰত তেখেত প্ৰথমগৰাকী মহিলা ভ্ৰাম্যমাণৰ? ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা পৰিচালক। ভুল উত্তৰ। ক দললৈ বাগৰি আহিব। তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা কণ্ঠশিল্পী। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ৰেণু দত্ত বৰফুকন হ'ল ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা কণ্ঠশিল্পী। ক দলে 5 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম ঘূৰণৰ শেষৰটো প্ৰশ্ন ক দললৈ। সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা ব্যক্তিগৰাকীয়ে লখিমী থিয়েটাৰৰ প্ৰথম বৰ্ষৰ নাটৰ বাবে গীত ৰচনা কৰিছিল। সংগীত দান কৰিছিল ৰাণাদা অৰ্থাৎ জয়ন্ত হাজৰিকাই। মোক ক'ব লাগে সাহিত্যিকগৰাকী কোন? নিৰ্মল প্ৰভা বৰদলৈ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব পোনপটীয়া প্ৰশ্নৰ বাবে। আমাৰ প্ৰথম ঘূৰণটো ইয়াতে অন্ত পৰিল। প্ৰথম ঘূৰণৰ অন্তত
কোনটো দলে কিমান নম্বৰ লাভ কৰিলে আমাক স্নেহাই কৈ দিব। প্ৰিয় শ্ৰোতা, ইমানতে আমাৰ আজিৰ কুইজৰ প্ৰথমটি ঘূৰণ শেষ হৈছে আৰু প্ৰথমটি ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে মুঠ 25 নম্বৰ, খ দলৰ প্ৰাপ্তাংক 15 আৰু গ দলে লাভ কৰিছে 10 নম্বৰ। এতিয়া আমি গৈছোঁ আমাৰ আজিৰ কুইজৰ পৰৱৰ্তী ঘূৰণলৈ। ধন্যবাদ স্নেহা। দ্বিতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন গ দললৈ। আমি এতিয়া আবৃত্তি শুনিম। আবৃত্তিটোৰ কবিতাটোৰ ৰচকগৰাকী লাগে আৰু কোনগৰাকী ব্যক্তিক সন্মান জনাই তেওঁ কবিতাটো সৃষ্টি কৰিছিল সেই ব্যক্তিগৰাকী লাগে। সপোন শেষ হ'ল, মঞ্চ এন্ধাৰ হ'ল, পুৱাৰ জলঙাও এন্ধাৰৰ বাট হ'ল, শুনিলিনে এন্ধাৰৰ মাত, কলে শেষ হ'ল নাট। আমি এইমাত্ৰ এটি কবিতা শুনিলোঁ। দ্বিতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন গ দললৈ। এইমাত্ৰ শুনা কবিতাটোৰ আবৃত্তিকাৰগৰাকী হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ। কবিতাটোৰ ৰচকগৰাকী লাগে আৰু কোনগৰাকী ভ্ৰাম্যমাণৰ শিল্পীৰ সন্মান জনাই এই কবিতাটো ৰচনা কৰিছে। দুটা পাৰ্ট, 5 নম্বৰ যোগ 5 নম্বৰ থাকিব। ৰচক অমৰজ্যোতি চৌধুৰী আৰু অচ্যুত লকৰৰ সোঁৱৰণত। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলে 10 নম্বৰ লাভ কৰিব। ভ্ৰাম্যমাণৰ জনক অচ্যুত লকৰদেৱৰ সোঁৱৰণত তেখেতে কবিতাটি ৰচনা কৰিছিলে আৰু ৰচনা কৰিছিল অমৰজ্যোতি চৌধুৰী ছাৰে। খ দললৈ দ্বিতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন। কোহিনুৰ থিয়েটাৰৰ ৰূপালী জয়ন্তী বৰ্ষত মঞ্চস্থ হোৱা জনপ্ৰিয় উপন্যাস অনুৰাধাৰ দেশ একে নামেৰে নাট্যৰূপ দিছিল হেমন্ত দত্তই। নাটকখনত মূল চৰিত্ৰত অৰুণাভ আৰু অনুৰাধাৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? প্ৰবাল বৰঠাকুৰ আৰু প্ৰাঞ্জনা দত্ত। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলে 10 নম্বৰ লাভ কৰিব। গ দললৈ দ্বিতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন। 2024 বৰ্ষৰ ভৱেন বৰুৱা বঁটা আৰু আবাহন থিয়েটাৰে আগবঢ়োৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা লাভ কৰা অভিনেত্ৰীগৰাকীয়ে নৃত্যশিল্পী হিচাপে নটৰাজ থিয়েটাৰৰ যোগেদি প্ৰথম ভ্ৰাম্যমাণ জগতত প্ৰৱেশ কৰিছিল। তেখেত একেৰাহে ভ্ৰাম্যমাণ জগততো অভিনয় কৰিছিল, চিনেমা জগততো অভিনয় কৰিছিল। ক'ব লাগে অভিনেত্ৰীগৰাকী কোন? হয়, তেখেত ৰীণা বৰা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব। তেখেত আছিল ৰীণা বৰা। পোনপটীয়া প্ৰশ্ন ক দললৈ। কবিতাৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন চপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই সচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা। আমি এইমাত্ৰ এটি কবিতা শুনিলোঁ, খুব জনপ্ৰিয় কবিতা। এই কবিতাটো ভ্ৰাম্যমাণ জগতত এটা বিশেষ স্থান লাভ কৰি আহিছে। এই কবিতাটো ভ্ৰাম্যমাণ জগতত কিয় বিশেষ? হয়, এই কবিতাটো থিয়েটাৰ ভাগ্যদেৱীত নাটক ৰূপত মঞ্চস্থ কৰা হৈছিল আৰু সুৰজিৎ বৰ্মন ডাঙৰীয়াৰ প্ৰযোজনাৰ জৰিয়তে। ভুল উত্তৰ। খদলৈ বাগৰি যাব। এইটো কবিতাৰ আলমত প্ৰথমবাৰৰ বাবে নাটক ৰচনা হৈছিল সেৱাব্ৰত বৰুৱাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইটো আছিল কবিতাৰ আলমত নাট্যৰূপ দিয়া প্ৰথমটো কবিতা আৰু নাট্যৰূপ দিছিল সেৱাব্ৰত বৰুৱাই। ভাগ্যদেৱী থিয়েটাৰে এই নাটকখন মঞ্চস্থ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন খ দললৈ। ভ্ৰাম্যমাণ নাট্যজগতত 40 বছৰ অভিনয় কৰা এই অভিনেতাগৰাকী মন প্ৰজাপতি চিনেমাখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। কোহিনুৰ থিয়েটাৰৰ যোগেৰে ভ্ৰাম্যমাণত প্ৰৱেশ কৰা এই অভিনেতাগৰাকীয়ে 2020 বৰ্ষত অসম চৰকাৰে আগবঢ়োৱা নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছিল। ক'ব লাগে অভিনেতাগৰাকী কোন?
ভৱেশ বৰুৱা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলে 10 নম্বৰ লাভ কৰিব। তেখেত আছিল ভৱেশ বৰুৱা। গ দললৈ পোনপটীয়া প্ৰশ্ন। এইগৰাকী ভ্ৰাম্যমাণৰ অভিনেতাই মা লক্ষ্মী থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণত প্ৰৱেশ কৰিছিল। তেখেতে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে ৰচনা কৰা মুঠ 18খন নাটকত অভিনয় কৰিছিল। ক'ব লাগে অভিনেতাগৰাকীৰ নাম কি? এটা ক্লু দি দিছোঁ। ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ স্বৰ্ণজয়ন্তী নাটকত ঘণ্টা নামৰ চৰিত্ৰটোত তেওঁ অভিনয় কৰিছিল। মহানন্দ পাঠক। মহানন্দ পাঠক নহয়। সদৰলৈ বাগৰি আহিব প্ৰশ্নটো। মহানন্দ শৰ্মা। কদললৈ বাগৰি আহিব প্ৰশ্নটো। পাঁচ। কোনেও নোৱাৰিলে। তেখেত আছিল অৰুণ বেজবৰুৱা। আমাৰ দ্বিতীয় ঘূৰণ ইমানতে অন্ত পৰিল। দ্বিতীয় ঘূৰণৰ অন্তত কোনটো দলে কিমান নম্বৰ লাভ কৰিছে আমাক স্নেহাই কৈ দিব। প্ৰিয় শ্ৰোতা, এইখিনিতে আমাৰ আজিৰ কুইজৰ দ্বিতীয়টি ঘূৰণ শেষ হৈছে আৰু দ্বিতীয় ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। মুঠ 40 নম্বৰেৰে খ দল আগবাঢ়ি আছে। তেওঁলোকৰ পিছে পিছে আছে মুঠ 35 নম্বৰেৰে ক দল আৰু গ দলে বৰ্তমানলৈ লাভ কৰিছে 20 নম্বৰ। এতিয়া আমি গৈছোঁ আমাৰ আজিৰ কুইজৰ পৰৱৰ্তী ঘূৰণলৈ। দ্বিতীয় ঘূৰণৰ অন্তত খ দল আগবাঢ়ি আছে। ঘূৰণ আছে, বাকী দলে চেষ্টা কৰি চাব পাৰে পৰৱৰ্তী ঘূৰণত। আমাৰ তৃতীয় ঘূৰণৰ প্ৰথমটো প্ৰশ্ন ক দলৰ পৰা আৰম্ভ হ'ব। আমি এটা শ্ৰাব্যাংশ শুনিম, তাৰপিছত মই প্ৰশ্নটো সুধিম। বৰদৈ চিৰা বৰদৈ চিৰা বৰদৈ চিৰা আমি এইমাত্ৰ বৰদৈ চিৰা থিয়েটাৰৰ আৰম্ভণি গীতটো শুনিলোঁ। এই গীতটো ৰচনা কৰিছিল নিৰ্মল প্ৰভা বৰদলৈয়ে। ক'ব লাগে গীতটোৰ সুৰকাৰ কোন আছিল? হয়, এই গীতটিৰ সুৰকাৰ জে.পি. দাস ডাঙৰীয়া। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব। তৃতীয় ঘূৰণৰ দ্বিতীয়টি প্ৰশ্ন খ দললৈ। এতিয়ালৈ ভ্ৰাম্যমাণ নাট্য জগতৰ লগত জড়িত মাত্ৰ এগৰাকী ব্যক্তিয়ে অসম চৰকাৰে আগবঢ়োৱা অসম সৌৰভ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ক'ব লাগে ব্যক্তিগৰাকী কোন? কৃষ্ণ ৰয়। সম্পূৰ্ণ শুদ্ধ উত্তৰ। তেখেত কৃষ্ণ ৰয়। খ দলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন গ দললৈ। থিয়েটাৰ সূৰ্যৰ মঞ্চত 2022-23 নাট্যবৰ্ষত মঞ্চস্থ হোৱা প্ৰশান্ত মেনাৰ নাটক পৰশুনাথৰ প্ৰেয়সীৰ পৰা আমি কাক হেৰুৱাইছিলোঁ? প্ৰাণজিৎ দাস। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলে 10 নম্বৰ লাভ কৰিব। তৃতীয় ঘূৰণৰ দ্বিতীয় ৰাণী প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন গ দললৈ। ভালদৰে শুনি ল'বা। সেন্দুৰ আৰু ৰেলালিৰ দুবৰি বন চিনেমাৰ সংগীত পৰিচালকগৰাকীয়ে মিনু শইকীয়াৰ সৈতে কণ্ঠ নিগৰোৱা এটি গীত হ'ল প্ৰেয়সী নাটকৰ। গীতটি হিটছ অফ আৱাহন থিয়েটাৰৰ কেছেটত সন্নিৱিষ্ট হৈ আছে। এই গীতটি কিয় বিশেষ? গীতটি মই শুনাই দিছোঁ। চন্দ্ৰ বুলি জিকিমিকি জোনাক ৰাতি, চন্দ্ৰ বুলি জিকিমিকি জোনাক ৰাতি, জুমি জুমি চাওঁ মোৰ প্ৰেয়সী। চন্দ্ৰ বুলি জিকিমিকি জোনাক ৰাতি, চন্দ্ৰ বুলি জিকিমিকি জোনাক ৰাতি, জুমি জুমি চাওঁ মিলন প্ৰিয়াসী। আমি এইমাত্ৰ এটি গীত শুনিলোঁ। এই গীতটো সেন্দুৰ আৰু ৰেলালি দুবৰি বন নামৰ চিনেমাখনৰ সংগীত পৰিচালকগৰাকীয়ে কণ্ঠ নিগৰাইছিল প্ৰেয়সী নাটকত। লগত আছিল মহিলা কণ্ঠশিল্পী মিনু শইকীয়া। এই গীতটি আৱাহন থিয়েটাৰৰ কেছেটত সন্নিৱিষ্ট হৈ আছে। এই কেছেটটো কিবা এটা কাৰণত বিশেষ। কিয় বিশেষ?
ভ্ৰাম্যমান থিয়েটাৰে উলিওৱা প্ৰথমখন গীতৰ কেছেট। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলে 10 নম্বৰ লাভ কৰিব। খ দললৈ পোনপটীয়া প্ৰশ্ন। সুধাকণ্ঠ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা অন্তিমটো নাট্যদল আছিল ইন্দ্ৰধনু থিয়েটাৰ। তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমটো নাট্যদল কি আছিল? পুবেৰুণ থিয়েটাৰ। ভুল উত্তৰ। ক দললৈ বাগৰি যাব প্ৰশ্নটো। হয় পূৰ্বজ্যোতি থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 5 নম্বৰ লাভ কৰিব। তৃতীয় ঘূৰণৰ অন্তিমটো প্ৰশ্ন ক দললৈ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ভ্ৰাম্যমানৰ বাবে লিখা প্ৰথমখন নাটক ৰামধেনু হ'লে মহেন্দ্ৰ বৰঠাকুৰে ভ্ৰাম্যমানৰ বাবে লিখা প্ৰথমখন নাটক কি আছিল? হয় নাটকখন হ'ল শিমলু চন্দন। সম্পূৰ্ণ শুদ্ধ উত্তৰ। নাটকখন আছিল শিমলু চন্দন আৰু ভৱেন্দ্ৰনাথ শইকীয়া আৰু মহেন্দ্ৰ বৰঠাকুৰ আৱাহন থিয়েটাৰৰ জৰিয়তে প্ৰথম ভ্ৰাম্যমান নাট্য জগতত নাট্যকাৰ হিচাপে প্ৰৱেশ কৰিছিল। আমাৰ তৃতীয় ঘূৰণৰ অন্তত কোনটো দলে কিমান নম্বৰ লাভ কৰিলে আমাক স্নেহাই কৈ দিব। তৃতীয়টি ঘূৰণৰ অন্তত ক দলে লাভ কৰিছে মুঠ 60 নম্বৰ, খ দলে লাভ কৰিছে 50 নম্বৰ আৰু গ দলৰ প্ৰাপ্তাংক 40। এতিয়া আমি আমাৰ পৰৱৰ্তী ঘূৰণলৈ গৈছোঁ। ধন্যবাদ। আমি চতুৰ্থ ঘূৰণলৈ আগবাঢ়িছোঁ। চতুৰ্থ ঘূৰণটি গ দলৰ পৰা আৰম্ভ হ'ব। গ দলে ভালদৰে শুনি ল'বা প্ৰশ্নটো। 1952 চনত পিয়লি ফুকন নাটকত অভিনয়ৰ মাজেৰে ধৰণী বৰ্মনে অভিনয় জগতত প্ৰৱেশ কৰিছিল। ধৰ্মপুৰ শিল্পী সংঘৰ দ্বাৰা নিবেদিত এই নাটকখন কিয় বিশেষ আছিল? সেইখন আছিল টিকট কটা প্ৰথমখন থিয়েটাৰ নাটক। সম্পূৰ্ণ শুদ্ধ উত্তৰ। তেওঁলোকে 10 নম্বৰ লাভ কৰিব। অবিভক্ত কামৰূপ জিলাত এইখনেই প্ৰথম টিকট কটা প্ৰথম ভ্ৰাম্যমান নাটক আছিল। চতুৰ্থ ঘূৰণৰ দ্বিতীয়টো প্ৰশ্ন খ দললৈ। ভ্ৰাম্যমান নাট্য জগতত অভিনয় আৰু নাট পৰিচালনা কৰা নটসূৰ্য ফণী শৰ্মাৰ নাটক ভোগজৰা ভ্ৰাম্যমানৰ ইতিহাসত কিয় উল্লেখযোগ্য? এইখন হ'ল ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথমখন নাটক। সম্পূৰ্ণ শুদ্ধ উত্তৰ। নটৰাজ থিয়েটাৰে 1963 চনৰ 2 অক্টোবৰত ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু যাত্ৰাৰ নাটকখন আছিলে ভোগজৰা। এইখনে ভ্ৰাম্যমানৰ প্ৰথমখন নাটক আছিলে। খ দলে 10 নম্বৰ লাভ কৰিব। ক দললৈ পোনপটীয়া প্ৰশ্ন। আৰাধনা থিয়েটাৰে 1981-82 নাট্যবৰ্ষত ফণী তালুকদাৰৰ মূল কাহিনীৰে সুজিত সিংহই নাট্যৰূপ দিয়া এখন নাটক মঞ্চস্থ কৰিছিল। নাটকখনে সৰ্বভাৰতীয় স্তৰত সমালোচক সন্থাৰ সৰ্বভাৰতীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়ালৈ এইখনেই হৈছে সৰ্বভাৰতীয় পুৰস্কাৰ পোৱা একমাত্ৰ নাটক। নাটকখনৰ নামটো কি? হয় নাটকখনৰ নামটো পৃথিৱীৰ প্ৰেম। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব। চতুৰ্থ ঘূৰণৰ দ্বিতীয় লানি প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন ক দললৈ। 1963 চনৰ পৰা অনেক ভ্ৰাম্যমান নাট্যদলৰ জন্ম হ'ল। সেইবিলাকৰ মাজত বহুতো বন্ধ হৈও গ'ল। ভ্ৰাম্যমানৰ ইতিহাসত সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা প্ৰথমটো নাট্যদল কি? হয় এই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা প্ৰথমটি নাট্যদল হ'ল থিয়েটাৰ ভাগ্যদেৱী। সম্পূৰ্ণ শুদ্ধ উত্তৰ। থিয়েটাৰ ভাগ্যদেৱী। চতুৰ্থ ঘূৰণৰ দ্বিতীয় লানি প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন খ দললৈ। বিদ্যাৰ অধিপতি সৰস্বতী দেৱীৰ অইন এটা নামৰ সৈতে একে নাট্যদল এটাই 2024-25 নাট্যবৰ্ষত সোণালী জয়ন্তী বৰ্ষ পালন কৰে। নাট্যদলটোৱে মঞ্চস্থ কৰা এখন নাটক হ'ল মিলনমালা। ক'ব লাগে নাট্যদলটোৰ নাম কি? বীণাপানী থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলে 10 নম্বৰ লাভ কৰিব। বীণাপানী থিয়েটাৰ। গ দললৈ পোনপটীয়া প্ৰশ্ন। আমি এতিয়া এটি গীত শুনি লওঁ। গীতটো সন্নিৱিষ্ট কৰি জনপ্ৰিয় নাট্যকাৰ মৃদুল চুতীয়াই চলিত নাট্যবৰ্ষত কোহিনুৰ থিয়েটাৰৰ বাবে এখন নাটক ৰচনা কৰিছিল। ক'ব লাগে এই জনপ্ৰিয় নাটকখনৰ নাম কি? গদৰলৈ পোনপটীয়া প্ৰশ্ন। ক'ব লাগে নাটকখনৰ নাম কি? কোহিনুৰ থিয়েটাৰৰ এই বৰ্ষৰ নাট পিঞ্জৰা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গদলে 10 নম্বৰ লাভ কৰিব। আমাৰ চতুৰ্থ ঘূৰণ ইমানতে অন্ত পৰিল। চতুৰ্থ ঘূৰণৰ অন্তত কোনটো দলে কিমান নম্বৰ লাভ কৰিছে আমাক স্নেহাই কৈ দিব। চতুৰ্থ ঘূৰণৰ অন্তত দেখা গৈছে যে দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে। ক দলে বৰ্তমানলৈ
লাভ কৰিছে 80 নম্বৰ, খ দলৰ প্ৰাপ্তাংক 70 আৰু গ দলৰ প্ৰাপ্তাংক 60। দলসমূহৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা, খুব ভাল লাগিছে। আমাৰ হাতত আৰু 2টা ঘূৰণ আছে, শেষলৈকে কোনটো দলে হাঁহি মাৰিব পাৰে শেষৰ ঘূৰণত গম পাম। আমাৰ পঞ্চম ঘূৰণৰ প্ৰথমটো প্ৰশ্ন ক দললৈ আগবঢ়োৱা হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ বাবে জয়মতী যদি আইদেউ সন্দিকৈ হয়, ভ্ৰাম্যমাণৰ প্ৰথম নাট্যদল নটৰাজৰ প্ৰথম বৰ্ষৰ নাটক জেৰেঙাৰ সতী নাটকৰ জয়মতীৰ বাবে কোন হ'ব? হয়, তেওঁ হ'ব অনুপমা ভট্টাচাৰ্য। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 10 নম্বৰ লাভ কৰিব। খ দললৈ পোনপটীয়া প্ৰশ্ন, নেপালৰ ৰাষ্ট্ৰীয় ফুলপাহৰ নামেৰে ভ্ৰাম্যমাণ নাট্য জগতত আত্মপ্ৰকাশ কৰা নেপালী ভাষাৰ প্ৰথমটো নাট্যদলৰ নাম কি? লালিগুৰাজ থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলেও 10 নম্বৰ লাভ কৰিব। গ দললৈ পোনপটীয়া প্ৰশ্ন, ভ্ৰাম্যমাণৰ নাট্য জগতৰ প্ৰথমখন বড়ো ভাষাৰ থিয়েটাৰৰ প্ৰযোজকগৰাকী হ'ল চন্দ্ৰকান্ত মুছাহাৰী। তেওঁক চেখা নামেৰেও জনা যায়। সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই নাট্যদলটোৰ নাম কি? চৌৰাং মঞ্জু থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলেও 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন গ দললৈ, সুৰদেৱী থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰ, মুন থিয়েটাৰ আৰু ৰংঘৰ থিয়েটাৰ, এই আটাইকেইখন থিয়েটাৰৰ মাজত এটা সংযোগ আছে, সংযোগটো কি? আটাইকেইটা নাট্যদলৰে প্ৰযোজক একেখন ঘৰত। সম্পূৰ্ণ শুদ্ধ উত্তৰ। এটা পৰিয়ালৰ পৰা জন্ম লাভ কৰা এইকেইটা নাট্যদল। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলে 10 নম্বৰ লাভ কৰিব। খ দললৈ পোনপটীয়া প্ৰশ্ন, ভ্ৰাম্যমাণ থিয়েটাৰ অচ্যুত লহকৰৰ জীৱনী গ্ৰন্থ হ'লে লং মাৰ্চ কোনগৰাকী ভ্ৰাম্যমাণৰ বৰেণ্য ব্যক্তিৰ জীৱনী গ্ৰন্থ? ব্ৰজ শৰ্মা। ভুল উত্তৰ। ক দললৈ বাগৰি যাব। হয়, তেখেত ৰতন লহকৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। ক দলে 5 নম্বৰ লাভ কৰিব। ক দললৈ পোনপটীয়া প্ৰশ্ন, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক, বাৰুল ইছলাম, অনু হাজৰিকা, সীমা বিশ্বাস, আদিল হুছেইন, ভায়লেট নাজিৰ, মৃদুল বৰুৱা, হিমাংশু প্ৰসাদ দাস, ভ্ৰাম্যমাণৰ লগত জড়িত ব্যক্তিসকলৰ মাজত এটা সংযোগ আছে, সেই বিশেষ সংযোগটো কি? হয়, এই অসমৰ এই গোটেইকেইজন ব্যক্তিয়ে ৰাষ্ট্ৰীয় অভিনয় বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। সম্পূৰ্ণ শুদ্ধ উত্তৰ। আটাইকেই ব্যক্তিয়ে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক। ক দলে 10 নম্বৰ লাভ কৰিব। আমাৰ পঞ্চম ঘূৰণ ইয়াতে অন্ত পৰিল। পৰৱৰ্তী ঘূৰণলৈ আগবঢ়াৰ আগতে স্নেহে আমাক দলসমূহৰ স্থিতিসমূহ কৈ দিব। পঞ্চমটি ঘূৰণৰ শেষত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে মুঠ 105 নম্বৰ, খ আৰু গ দলে মুঠ 80 নম্বৰেৰে বৰ্তমান সমপৰ্যায়ত আছে। এতিয়া আমি গৈছোঁ আমাৰ আজিৰ কুইজৰ ষষ্ঠ তথা অন্তিমটি ঘূৰণলৈ। আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বিশেষ কুইজখনৰ আজিৰ অন্তিমটো ঘূৰণলৈ আমি আগবাঢ়িছোঁ। অন্তিমটো ঘূৰণ ষষ্ঠ ঘূৰণ। ষষ্ঠ ঘূৰণৰ প্ৰথমটো প্ৰশ্ন গ দললৈ আগবঢ়াইছোঁ। আমি এতিয়া এটি গীত শুনি ল'ম। গীতটোৰ অন্তত মই প্ৰশ্নটো শুনিম। গদললৈ পোনপটীয়া প্ৰশ্ন, আমি এইমাত্ৰ শুনা গীতটি এটি খুব জনপ্ৰিয় গীত। গীতটো সন্নিৱিষ্ট নাটকখন হ'ল চকু। মোক ক'ব লাগে কোনটো নাট্যদলে এই নাটকখন মঞ্চস্থ কৰিছে? হেঙুল থিয়েটাৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গদলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন খ দললৈ। খ দলৰ বাবে পোনপটীয়া প্ৰশ্ন, 80ৰ দশকত আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হোৱা জনপ্ৰিয় নাটক আছিল সুৰংগৰ শেষত। একে নামেৰে এই নাটকখন ভ্ৰাম্যমাণৰ মঞ্চত মঞ্চস্থ হৈছিল। ইন্দ্ৰধনু থিয়েটাৰে এই নাটকখন মঞ্চস্থ কৰিছিল। ক'ব লাগে নাট্যকাৰগৰাকী কোন? খন হাজৰিকা। খন হাজৰিকা। সম্পূৰ্ণ শুদ্ধ উত্তৰ। খ দলে 10 নম্বৰ লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন ক দললৈ। ভ্ৰাম্যমাণ থিয়েটাৰ জগতত মুন থিয়েটাৰ আৰু কল্পনা থিয়েটাৰ কিবা এটা ক্ষেত্ৰত বিশেষত্বটো কি? হয়, এই দুয়োখন থিয়েটাৰ মহিলা প্ৰযোজকৰ দ্বাৰা পৰিচালিত হয়।
সম্পূৰ্ণ শুদ্ধ উত্তৰ। এই দুখন থিয়েটাৰে হ'ল অসমৰ ভ্ৰাম্যমাণৰ ইতিহাসত মহিলাৰ দ্বাৰা অভিনীত আৰু পৰিচালিত থিয়েটাৰ। ক দলে 10 নম্বৰ লাভ কৰিব। ক দললৈ পোনপটীয়া প্ৰশ্ন। কোহিনুৰ থিয়েটাৰত মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনাৰে মঞ্চস্থ হোৱা এখন নাটক হ'ল বিষ্ণুপ্ৰসাদ। কলাগুৰুৰ জীৱন আধাৰিত এই নাটকখনত কলাগুৰুৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? হয়, পৃথ্বীৰাজ ৰাভাই। সম্পূৰ্ণ শুদ্ধ উত্তৰ। পৃথ্বীৰাজ ৰাভা, তেখেত কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ, তেখেতে অভিনয় কৰিছিল। ক দলে 10 নম্বৰ লাভ কৰিব। খ দললৈ পোনপটীয়া প্ৰশ্ন। মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰ হ'লে নাট্য সিন্ধু কোন হ'ব? ফণী শৰ্মা। নহয়, ভুল উত্তৰ। গ দললৈ বাগৰি গৈছে প্ৰশ্নটো। ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মা নহয়, প্ৰশ্নটো ক দললৈ বাগৰি গৈছে। ছাৰ পাছ। কোনো এটি দলে উত্তৰটো দিবলৈ সক্ষম নহ'ল। উত্তৰটো হ'ল হেমন্ত দত্ত। আজি আমাৰ ভ্ৰাম্যমাণ বিশেষ কুইজৰ অন্তিমটো প্ৰশ্ন গ দললৈ। জনপ্ৰিয় কবি প্ৰণৱ বৰ্মনৰ এটি জনপ্ৰিয় কবিতা পেঞ্চন নাট্যৰূপত মঞ্চস্থ হৈছিল বৰদৈচিলা থিয়েটাৰত। কবিতাটোৰ নাট্যৰূপ কোনে দিছিল? সমৰেন্দ্ৰ বৰ্মনে। সম্পূৰ্ণ শুদ্ধ উত্তৰ। গ দলে 10 নম্বৰ লাভ কৰিব। আমাৰ ভ্ৰাম্যমাণ বিশেষ কুইজৰ অন্তিমটো প্ৰশ্ন ইয়াতে সমাপ্ত হ'ল। কোনটো দলে কিমান নম্বৰ লাভ কৰিলে আমাক স্নেহাই কৈ দিব। প্ৰিয় শ্ৰোতা, ভ্ৰাম্যমাণ থিয়েটাৰ বিষয়ক আজিৰ এই কুইজ প্ৰতিযোগিতাখনি ইমানতে শেষ হৈছে আৰু কুইজৰ শেষত ফলাফলসমূহ মই জনাবলৈ লৈছোঁ। মুঠ 125 নম্বৰেৰে প্ৰথম স্থানত আছে ক দল, অৰ্থাৎ ৰিয়া ৰাণী ঠাকুৰীয়া আৰু জয়শ্ৰী শৰ্মাৰ দল। মুঠ 100 নম্বৰেৰে দ্বিতীয় স্থানত আছে শুভ্ৰজ্যোতি কাশ্যপ আৰু বনদীপ শৰ্মাৰ দল। আৰু মুঠ 90 নম্বৰেৰে তৃতীয় স্থানত আছে জিকমিক সমাদ্ৰিতা গগৈ আৰু টিনা ডেকাৰ দল। আজিৰ কুইজত অংশগ্ৰহণ কৰা আটাইকেইটা দলকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই কুইজ প্ৰতিযোগিতাখন ইয়াতে সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিছোঁ। অনুষ্ঠানটিৰ শেষত আটাইকেইটা দলৰে প্ৰতিগৰাকী সদস্যকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ কুইজ প্ৰতিযোগিতাখনি ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে পংকজ শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, কুইজৰ অনুষ্ঠানটিৰ পৰা মই স্নেহা পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ শেষত আগবঢ়াইছোঁ প্ৰাঞ্জল প্ৰতিম ডেকাৰ এটি কথিকা। সাফল্যৰ জিলিকনিৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ ৩ কুৰি এবছৰ, স্বৰ্ণীল যাত্ৰাৰ পৰ্ণিল পৰিক্ৰমাৰ এক আলোকপাত। শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ, জয়তে আপোনালোকলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই শাৰদীয় বতৰতেই আপোনালোকৰ মাজলৈ মাত্ৰ ৩টি নিশাৰ বাবে নাট পৰিৱেশন কৰিবলৈ আহিছে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ আগশাৰীৰ নাট্যদল, যিটো নাট্যদলে ইতিমধ্যেই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে ব্যাপক আলোড়নৰ সৃষ্টি কৰাৰ লগতে প্ৰতিটো পেণ্ডেলত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মাইক্ৰফোনত ভাহি অহা এই ঘোষণাটি নাট্যপ্ৰেমী ৰাইজৰ বাবে এক বুজাব নোৱাৰা আৱেগ। হয়, সংগ্ৰাম সংঘাতৰ মাজেৰে জনপ্ৰিয়তাৰ শীৰ্ষলৈ আৰোহণ কৰি এক সোণালী সময়ৰ মাজেৰে অতিক্ৰমী ভ্ৰাম্যমাণ থিয়েটাৰে আজিৰ পৰ্যায়ত উপনীত হৈছে। বহু উত্থান পতনৰ সাক্ষী হৈছে ভ্ৰাম্যমাণ থিয়েটাৰ। সেয়া আছিল 1963 চনৰ 2 অক্টোবৰৰ কথা। তেতিয়াৰ অবিভক্ত কামৰূপ জিলাৰ এখন সৰু চহৰৰ সমীপৰ 2এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মেন্থল লাইটৰ পোহৰ পথলৈ বিচ্ছুৰিত হৈ আহিছে। সেই নিৰ্দিষ্ট সন্ধিয়াটোত কাষৰীয়া বিভিন্ন অঞ্চলৰ পৰা অলেখ লোকে ভিৰ কৰিছেহি নিৰ্দিষ্ট ঠাইডোখৰত নিৰ্মাণ কৰি উলিওৱা হৈছে এখন অস্থায়ী মঞ্চ। সকলোৰে প্ৰতীক্ষাৰ অন্ত পেলাই 1959 চনত পাঠশালাত সদানন্দ লহকৰে গঠন কৰা নটৰাজ অপেৰা নামৰ যাত্ৰা দলটোক আদি পৰ্ব হিচাপে লৈ অচ্যুত লহকৰে নটৰাজ থিয়েটাৰ গঢ় দিছিল। অচ্যুত লহকৰ আৰু সদানন্দ লহকৰৰ প্ৰযোজনাত সেই নিশা মেন্থল লাইটৰ পোহৰত আৰম্ভ হ'ল নটসূৰ্য ফণী শৰ্মাৰ দ্বাৰা ৰচিত আৰু চন্দ্ৰ চৌধুৰীৰ পৰিচালিত ভোগজৰা নাটকখনৰ মঞ্চায়ন। তেতিয়া চহৰীয়া ঢং লোৱা পাঠশালাৰ হৰিমন্দিৰৰ প্ৰাংগণত সেই নিশা সূচনা হ'ল অসমৰ নাট্য জগতৰ এক নতুন ইতিহাস।
সেয়া আছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী নটৰাজ থিয়েটাৰৰ প্ৰথম বৰ্ষৰ প্ৰথমখনি নাট। ইয়াৰ পাছত তেওঁলোকে আন 3খন নাট উত্তম বৰুৱাৰ জেৰেঙাৰ সতী, অতুল চন্দ্ৰ হাজৰিকাৰ টিকেন দজিত, হাইদৰ আলী মঞ্চায়ন কৰে। গজেন বৰুৱা, আদিত্য শৰ্মা আৰু তৈলক্য দত্তই নাটকেইখনৰ ৰূপাংকন কৰিছিল। সংগীত আছিল প্ৰভাত শৰ্মাৰ। আলোক পৰিচালনা আছিল অচ্যুত লহকৰৰ। অভিনয় কৰিছিল চন্দ্ৰ চৌধুৰী, জ্যোৎস্না দেৱী, অনুপমা ভট্টাচাৰ্য, ফুলা কটকী, নেত্ৰকমল বৰঠাকুৰ, জিতেন পাল, বনিতা বৰঠাকুৰ, মঞ্জিল বৰদলৈ, থৰণী বৰ্মন, বলদেৱ শইকীয়া, সদানন্দ লহকৰ, ৰুদ্ৰ চৌধুৰী, হৰেণ ডেকা, স্বৰ্ণলতা বৰা, অক্ষয় পাটগিৰি, কৃষ্ণ বৰুৱা, নগেন শৰ্মা, প্ৰাণেশ্বৰ কাকতি, কৃষ্ণ ৰয়, খগেন বৰ্মন, মুকুল দাস, উদয় দাস আদিয়ে। নৃত্যত খগেন বৰ্মন, স্বৰ্ণ বৰা, জয়হৰি দাস, উদয় দাস, মুকুল দাস, বীণা বৰঠাকুৰ, পবিত্ৰী কাকতি আৰু ভূপেন দাস। নটৰাজ থিয়েটাৰে সেইবাৰ হৰিমন্দিৰ প্ৰাংগণৰ অস্থায়ী মঞ্চত আধুনিক যন্ত্ৰ, সংগীত, পোহৰ ব্যৱস্থাপনাৰে প্ৰথমবাৰৰ বাবে নাট মঞ্চস্থ কৰিছিল। সেইবাৰ প্ৰথম বৰ্ষৰ ৰংগমঞ্চখন আছিল চলন্ত। পাঠশালাৰ পৰা আৰম্ভ হোৱা নটৰাজ নাট্যগোষ্ঠীক ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে অৱশ্যে স্বীকৃতি দিছিল ৰাধা গোবিন্দ বৰুৱাই। গুৱাহাটী টাউন ক্লাবৰ সাহায্যাৰ্থে নাট পৰিৱেশনৰ বাবে নিমন্ত্ৰণ কৰি অনা নটৰাজৰ নাট পৰিৱেশনৰ বিস্ময়কৰ উপস্থাপন দেখি অভিভূত হৈ পৰিছিল সিংহপুৰুষগৰাকী। সেয়ে তেওঁই ইয়াক ভ্ৰাম্যমাণ থিয়েটাৰ হিচাপে আখ্যা দিছিল। ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথমে নাছিল গেলাৰীৰ ব্যৱস্থা। হৰেণ দাসৰ ডায়মণ্ড চাৰ্কাছৰ গেলাৰীৰ ধাৰণাৰ পৰা অচ্যুত লহকৰে গেলাৰী ব্যৱস্থাটো 3য় বৰ্ষৰ পৰা ভ্ৰাম্যমাণত আৰম্ভ কৰিছিল। নটৰাজ থিয়েটাৰৰ সমসাময়িক সুৰদেৱী থিয়েটাৰে মঞ্চ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম সম্পৰীক্ষা চলাইছিল। থিয়েটাৰ গোষ্ঠীটোৱে 1966 চনত 3খন স্থিতিশীল মঞ্চৰ উদ্ভাৱন কৰে। কিন্তু 1967 চনত মঞ্চৰূপা থিয়েটাৰে প্ৰৱৰ্তন কৰা 2খন স্থিৰ মঞ্চৰ ধাৰণাটোৱেই বৰ্তমানেও অব্যাহত আছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ প্ৰসংগ উত্থাপন হ'লে অৱধাৰিতভাৱেই আহিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম। আধুনিক অসমীয়া নাট্যৰ বিকাশত বিষ্ণুপ্ৰসাদ ৰাভাই যথেষ্ট ইন্ধন যোগাইছিল। ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ নাট্য জগতত যি বিপ্লৱৰ সূচনা কৰিলে, সেই বিপ্লৱত ৰাভাই অভিনৱ বিষয়বস্তু, মঞ্চশিল্প, অভিনয় কৌশলৰ প্ৰৱৰ্তনেৰে মূল আহুতি ঢালিলে। আনকি ৰাভাই সামাজিকভাৱে প্ৰাসংগিক আৰু লিংগ বৈষম্য আৰু দুৰ্নীতি ইত্যাদি বিষয়ক সম্বোধন কৰা বহুতো নাটকো ৰচনা কৰিলে। ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মৰ ঠিক 3 বছৰৰ পাছত এই জগতখনৰ সৈতে জড়িত হৈ পৰিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। তেওঁ 1966 চনত পূৰ্বজ্যোতি থিয়েটাৰৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছতেই সংগীত ভ্ৰাম্যমাণ থিয়েটাৰৰ এক এৰাব নোৱাৰা অংশ হৈ পৰে। সময়ৰ সৈতে খোজ মিলাই অসমত বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰে জন্ম লাভ কৰে। কহিনুৰ, বৰদৈচিলা, আবাহন, সুদৰ্শন, সূৰ্য, ইতিহাস, ৰাজতিলক, নটসূৰ্য, ভাগ্যদেৱী, প্ৰাগজ্যোতিষ, সুৰুজ, নয়নতৰা, বীণাপাণি, মাতৃভূমি, বৃন্দাবন, হেঙুল, চিৰঞ্জীৱ, ৰাজমুকুট, ৰুদ্ৰাক্ষ, লুইতপৰীয়া আদি উজনি নামনিৰ ভ্ৰাম্যমাণ থিয়েটাৰে আজিও বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শন কৰি আহিছে। একেদৰে এসময়ত দৰ্শকৰ হৃদয়ত থিতাপি লোৱা বহু ভ্ৰাম্যমাণ থিয়েটাৰ সময়ৰ চাকনৈয়াত হেৰাই যোৱাৰ উপক্ৰম হৈছে। শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ তাৰ জ্বলন্ত উদাহৰণ। তাৰোপৰি বড়ো, নেপালী ভাষাৰো কেইখনমান ভ্ৰাম্যমাণ থিয়েটাৰে জন্ম লাভ কৰিছিল যদিও আজি তাৰ অস্তিত্বই পাবলৈ নাই। বহু দুৰ্যোগৰ পাছতো অৱশ্যে শেহতীয়াকৈ আন কেইবাখনো নতুন থিয়েটাৰে আত্মপ্ৰকাশৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ভ্ৰাম্যমাণ থিয়েটাৰক লৈ নানান ধৰণৰ সম্পৰীক্ষাও হৈছে। এই সম্পৰীক্ষাই ভ্ৰাম্যমাণ থিয়েটাৰক নতুন মাত্ৰাও প্ৰদান কৰা পৰিলক্ষিত হৈছে। 1976 চনত ব্ৰজনাথ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে আৰম্ভ কৰে কহিনুৰ থিয়েটাৰ। আত্মপ্ৰকাশ কৰিয়েই কহিনুৰ থিয়েটাৰে নতুন জাগৰণ আনিবলৈ সক্ষম হৈছিল। 1980 চনত কহিনুৰৰ মঞ্চলৈ আগমন ঘটিছিল চলচ্চিত্ৰ জগতৰ বহু গ্লেমাৰৰ। সেইবাৰ ছবি এৰি থিয়েটাৰৰ মঞ্চত প্ৰৱেশ কৰিছিল নিপন গোস্বামীয়ে। কহিনুৰ থিয়েটাৰৰ মঞ্চত বহুকেইখন ধ্ৰুপদী নাটকৰ মঞ্চায়ন হয়। শ্বেক্সপিয়াৰৰ ক্লিওপেট্ৰা, হেমলেট, মাটিৰ গাড়ী, বাঘজাল, হৰাগুৰি চাপৰি, বিষ্ণু ৰাভা,
ইংৰাজী চলচ্চিত্ৰৰ নাট্য ৰূপান্তৰ বেন হুৰ, টাইটানিক, ইডিপাছ আদি নাটকৰ মঞ্চায়ন কৰি কোহিনুৰে সাহসী পদক্ষেপ গ্ৰহণ কৰে। এই কোহিনুৰৰ মঞ্চতেই সম্পৰীক্ষা ঘটে বিভিন্ন কাৰিকৰী কৌশলৰো। কোহিনুৰৰ মঞ্চত আধুনিক যি কাৰিকৰী কৌশলৰ সমাগম ঘটিল, বিভিন্ন কাৰুকাৰ্যৰে চমক সৃষ্টি কৰি দৰ্শকক আশ্চৰ্যচকিত কৰি তুলিলে। সময়ৰ সোঁতত ভ্ৰাম্যমাণ থিয়েটাৰলৈও নতুন জোৱাৰ আহিছে। নিতৌ ন কৌশল সৃষ্টি বা আমদানি কৰিছে। বিভিন্ন টেকনিক খটুৱাই মঞ্চত হেলিকপ্টাৰ উৰুৱাইছে, বৃহৎ জাহাজ দেখুৱাইছে আৰু ভিন্ন কলা কৌশলৰ সহায়ত জীৱন্ত কৰি তুলিছে। বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰ এক শিল্প উদ্যোগলৈ পৰ্যবেসিত হৈছে, য'ত বহুখিনি মানুহে উপাৰ্জনৰ বাট এটা পোৱাৰ লগতে সাহিত্য সংস্কৃতিৰো বাহক হৈ পৰিছে। সম্প্ৰতি ইলেক্ট্ৰনিক মাধ্যমৰ প্ৰভূত বিকাশৰ সময়তো ভ্ৰাম্যমাণে দৰ্শকৰ আকৰ্ষণ কমাব পৰা নাই, বৰঞ্চ বেছিহে হৈছে। সেয়ে ক'ব পাৰি যে ভ্ৰাম্যমাণে অসমীয়া সংস্কৃতিৰ পৰিচয়ৰ বাহক হোৱাৰ লগতে সমাজলৈও অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে। অৱশ্যে সময়ে সময়ে ভ্ৰাম্যমাণ থিয়েটাৰকো কেতবোৰ সমালোচনাই স্পৰ্শ নকৰা নহয়। সেয়া যি কি নহওক, ভ্ৰাম্যমাণ থিয়েটাৰ অসম আৰু অসমীয়াৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগৰূপে সুকীয়া স্থান অধিকাৰ কৰি আছে আৰু অনাগত ভৱিষ্যতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ জয়যাত্ৰা অব্যাহত থকাটো প্ৰতিজন অসমীয়াৰ কাম্য। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।